Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইংলিছৰ গ্ৰান্ডফাদাৰ্স উইচ নামৰ চেপ্টাৰটিৰ পাঠভিত্তিক যিমান কুৱেশ্যনছ আছে সেই কুৱেশ্যনছ এনসাৰ্ছবিলাক এই এনসাৰবিলাক মই তোমালোকক সলভ কৰি দি আছো তোমালোক সকলোৱে লিখি লৈ শিকিবা ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব গতিকে সকলোৱে ভিডিঅ'টি হেহলৈ চাবা আৰু যিসকলে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এইটো অহম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ চেপ্টাৰ ফাৰ্স্ট কুৱেশ্যনটো দিয়া হৈছে এনসাৰ দা ফলোইং কুৱেশ্যনছ ইন কমপ্লিট সেন্টেন্সেস সম্পূৰ্ণ বাক্যত তোমালোকে উত্তৰ দিব লাগে আৰু সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া এ নম্বৰ কুৱেশ্যন What did grandfather do on his retirement? Retirementor পিছত grandfather কি কৰিছিল এইটো কুৱেশ্যনৰ এনসাৰ তোমালোকে লিখিব লাগিব এনেদৰে এনসাৰ on his retirement grandfather built a house on the outskirts of Dehradun grandfather Dehradunor কাহৰিয়া এলেকাত বা ওচৰতে এখন ঘৰ সাজিছিল and planted trees all around it আৰু ইয়াৰ চাৰিওফালে গছ-গছনি ৰোপণ কৰিছিল তাৰ পিছত আছে কুৱেশ্যন নম্বৰ বি when did the garden became a happy place for the author authorৰ কাৰণে বাগিচাখন কেতিয়া হেপি প্লেছলৈ পৰিণত হৈ পৰিছিল ইয়াৰ এনসাৰটো হ'ব The garden became a happy place for the author when his grandfather joined him. যেতিয়াই গ্ৰেণ্ডফাদাৰৰ লগত তেওঁ বাগিচালৈ গৈছিল বা বাগিচাত থাকোতে যেতিয়াই গ্ৰেণ্ডফাদাৰে আহি তেওঁৰ সংগ দিছিল মানে দুয়োজনে একেলগে কাম কৰিছিল বহিছিল ফুৰিছিল তেতিয়াই বাগিচাখন হেপি প্লেছলৈ পৰিণত হৈ পৰিছিল কুৱেশ্যন নম্বৰ 3 C What were the two reasons the author gave for the vine moving towards grandfather? Vine মানে লতাজাতীয় গছবিলাক গ্ৰাণ্ডফাদাৰৰ ফালে আগবাঢ়ি অহাৰ কি দুটা কাৰণ লেখকে পাঠটিত উল্লেখ কৰিছে পাঠটিত উল্লেখ কৰা মতে এদিনাখন যেতিয়া তেওঁলোক সিৰিত বহি আছিল ষ্টেপছত বহি আছিল তেতিয়া দেখা পাইছিল লতাজাতীয় গছ এজোপা ককাৰ ফালে মানে গ্ৰাণ্ডফাদাৰৰ ফালে আহি আছে আৰু তাৰ কাৰণ হিচাপে লেখকে কৈছিল The two reasons the author gave for the vine moving towards grandfather were কাৰণ দুটা হৈছে that it wanted to be near him এই ভাইন গছটো লেখকৰ গ্ৰাণ্ডফাদাৰৰ কাষ চাপিব বিচাৰে ওচৰত থাকিব বিচাৰে and that there might be a scientific explanation আৰু এটা বিজ্ঞানভিত্তিক কাৰণ আছে ৰিলেটেড টু লাইট এণ্ড ৱাৰ্মথ তাপাৰো পোহৰৰ কাৰণেও গছে যিফালে তাপ আৰু পোহৰ পাই সেইফালে গতি কৰে সেই দুটা কাৰণ আছিল আৰু লেখকে বহুত ধুনীয়াকৈ চেপ্টাৰটিত তোমালোকৰ কাৰণে উল্লেখ কৰি দিছে তাৰ পিছত আছে ডি নম্বৰ কুৱেশ্যন সেই কুৱেশ্যনটোলৈ যাও বলা ডি নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে What did the author say about people trees? People treesৰ বিষয়ে লেখকে কি মন্তব্য আগবঢ়াইছে ইয়াৰ এনসাৰটো হৈছে The author described people trees as a great show-offs because even when there's no breeze, their leaves spin like tops of attract attention. People গছবিলাকক শ্ব' অফ বুলি কোৱাৰ কাৰণটো হৈছে যে যেতিয়া বতাহ নাথাকে তথাপিও সেই গছৰ পাতবিলাকে মানে লৰচৰ কৰি থাকে মানুহৰ মনোযোগ আকৰ্ষণৰ কাৰণে মানুহক চালৈ ইনভাইট কৰি থাকে কিতাপত ধুনীয়াকৈ উল্লেখ কৰি দিয়া হৈছে তোমালোকে চাই ল'বা এনসাৰ লিখি দিয়া হৈছে তোমালোকে শিকি ল'বা এইবিলাকৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব ই নম্বৰ কুৱেশ্যনত দিছে What did the author's grandmother like to do? Authorৰ গ্ৰেণ্ডমাদাৰে কি কৰিবলৈ পছন্দ কৰিছিল
ইয়াৰ এনসাৰ হৈছে দ্য অথৰ্ছ গ্ৰেণ্ডমাদাৰ লাইকড গ্ৰ'য়িং ফ্লাৱাৰ্ছ অথৰৰ গ্ৰেণ্ডমাদাৰে ফুল গছ লগাই ভাল পাইছিল পছন্দ কৰিছিল এফ নম্বৰ কুৱেশ্যনত দিয়া হৈছে হোৱাই ডিড দ্য অথৰ হেল্প হিজ গ্ৰেণ্ডফাদাৰ প্লান্ট ট্ৰিজ লেখকে কিয় গ্ৰেণ্ডফাদাৰক গছ গছনি ৰোপণ কৰাত সহায় কৰিছিল ইয়াৰ এনসাৰটো হৈছে দ্য অথৰ হেল্পড হিজ গ্ৰেণ্ডফাদাৰ প্লান্ট ট্ৰিজ বিকজ হি বিলিভড ইন হিজ গ্ৰেণ্ডফাদাৰ্ছ ভিজন of preserving the environment and preventing the world from becoming a desert. গ্ৰেণ্ডফাদাৰৰ গছ গছনি ৰোপণ কৰাত লিখকে সহায় কৰিছিল তাৰ কাৰণটো হৈছে লেখকে বিশ্বাস কৰিছিল গ্ৰেণ্ডফাদাৰৰ ভিজনটোৰ ওপৰত আৰু হেয়া হৈছে পৰিৱেশৰ সুৰক্ষা প্ৰদান কৰা প্ৰিজাৰ্ভ কৰা সংৰক্ষণ কৰা এণ্ড প্ৰিভেণ্টিং দ্য ৱৰ্ল্ড আৰু পৃথিৱীখনক ফ্ৰম বিকামিং এ ডেজাৰ্ট মৰুভূমি হোৱাৰ পৰা ৰক্ষা কৰা জি নম্বৰ কুৱেশ্যনত দিয়া হৈছে হোৱাট মেড গ্ৰেণ্ডফাদাৰ প্লান্ট সাপলিংছ অন দ্য ৰকি আইলেণ্ড গ্ৰেণ্ডফাদাৰে কিয় ৰকি আইলেণ্ডত মানে পাথৰেৰে ভৰি থকা দ্বীপটোত গছ গছনি ৰোপণ কৰিছিল ইয়াৰ এনসাৰটো হ'ব গ্ৰেণ্ডফাদাৰ প্লান্টেড সাপলিংছ অন দ্য ৰকি আইলেণ্ড to encourage the growth of trees in a barren area. Barren area বিলাকত barren মানে সচৰাচৰ যিবিলাক ঠাইত গছ গছনি নাথাকে বা নগজে তেনেকুৱা ঠাইবিলাকত গছ গছনি বৃদ্ধি কৰি এনকাৰেজ কৰিবলৈ তেওঁ তাত গছ গছনি ৰোপণ কৰিছিল তাৰপিছত আছে এইচ নম্বৰ কুৱেশ্যনত কোৱা হৈছে Why did the author leave Dehradun? লেখকে কিয় দেহৰাদুন এৰি গৈছিল ইয়াৰ এনসাৰটো হৈছে The author left Dehradun to go to a boarding school and later spent holidays with his father in Delhi. লেখকে boarding স্কুলত যাবলৈ দেহৰাদুন এৰি দিছিল আৰু পিছত তেওঁৰ যিমান হলিডেজ আছিল সেইখিনি পিতৃ মাতৃৰ সৈতে দিল্লীতে অতিবাহিত কৰিছিল তাৰপিছত 2 নম্বৰত কিছুমান কুৱেশ্যন দিয়া আছে চোৱা গিভ ব্ৰিফ এনসাৰ্ছ টু দ্য ফলোইং কুৱেশ্যনছ তলত দিয়া প্ৰশ্নবোৰৰ চমুকৈ উত্তৰ লিখা এ নম্বৰ হোৱাই ডু উই নিড ট্ৰিজ গছ গছনি আমাৰ কিয় প্ৰয়োজন লিষ্ট 3 ৰিজনছ ডেট গ্ৰেণ্ডফাদাৰ গিভছ গ্ৰেণ্ডফাদাৰে কোৱা ধৰণে 3টা কাৰণ উল্লেখ কৰিব লাগে এনসাৰ দ্য 3 ৰিজনছ গ্ৰেণ্ডফাদাৰ গিভছ ফৰ নিডিং ট্ৰিজ আৰ টু কিপ দ্য ডেজাৰ্ট এৱে এটা হৈছে মৰুভূমিক আঁতৰাবলৈ এট্ৰাক্ট ৰেইন আৰু এটা হৈছে বৰষুণক আকৰ্ষণ কৰিবলৈ মানে বেছি বেছি বৰষুণ হ'বলৈ এণ্ড প্ৰভাইড ফুড শেল্টাৰ আৰু খাদ্য গছ গছনি খাদ্য আশ্ৰয় এইবিলাক প্ৰভাইড কৰিবলৈ এণ্ড resources for animals, birds and humans জীৱ জন্তু চৰাই চিৰিকটি মানুহক বিভিন্ন ধৰণৰ সম্পদৰ যোগান ধৰিবলৈ গছ গছনিৰ প্ৰয়োজন তাৰপিছত বি নম্বৰ কুৱেশ্যনত আছে ডেছক্ৰাইব হোৱাট দ্য অথৰ ছ when he went back to the island লিখক যেতিয়া আইলেণ্ডলৈ উভতি গৈছিল তেতিয়া কি দেখা পাইছিল সেই বিষয়ে তোমাক ডেছক্ৰাইব কৰিব দিছে এনসাৰটোত কোৱা হৈছে when the author went back to the island লেখক যেতিয়া আইলেণ্ডলৈ উভতি গৈছিল he saw that the trees his grandfather had planted যিবিলাক গছ গছনি তেওঁৰ ককাই মানে গ্ৰেণ্ডফাদাৰে লগাইছিল had multiplied সেইবিলাক সংখ্যাত বাঢ়ি গৈছে creating a small green paradise in contrast to the dry river সেই হুকান ৰিভাৰটোত এটা সেউজীয়া হৰগৰ ৰচনা হৈ পৰিছে এনেকুৱা পাৰ্থক্যটো দেখিবলৈ পাইছিল বহুত দুনিয়াকে এই চেপ্টাৰটিত তোমালোকক গছ গছনি গুৰুত্বৰ বিষয়ে কোৱা হৈছে গতিকে সকলোৱে গছ গছনি ৰোপণ কৰিবা আৰু তোমালোকে গছ গছনিতে ৰোপণ কৰিবা তেতিয়াহে পৃথিৱীখন সেউজীয়া হৈ থাকিব আৰু তোমালোকৰ উত্তৰ পূব সুৰক্ষিত হৈ থাকিব তাৰপিছত 3 নম্বৰ দিয়া হৈছে যে ৰাইট ৱেদাৰ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ তলত দিয়াবিলাক সঁচা নে মিছা লিখিব দিছে এ গ্ৰেণ্ডফাদাৰ লাভড অনলি ফ্লাৱাৰিং ট্ৰিজ
গ্ৰেণ্ডফাদাৰে কেৱল মাত্ৰ ফুৰি থকা ফুলবিলাক মানে ফুল গছবিলাকহে ভাল পাইছিল এইটো ফলছ কাৰণ চেপ্টাৰটিত কোৱা হৈছে গছ হ'লেই গ্ৰেণ্ডফাদাৰে ভাল পাইছিল বি দ্য অথৰ ফিলছ ডেট মেংগো ট্ৰিজ আৰ গ্ৰেট শ্ব' অফ লিখকে অনুভৱ কৰিছিল যে মেংগো ট্ৰিজবিলাকহে আচলতে শ্ব' অফ কৰে এইটো ফলছ কাৰণ পিপল ট্ৰিবিলাকহে গ্ৰেট শ্ব' অফ চি গ্ৰেণ্ডমাদাৰ লাভ গ্ৰয়িং ফ্লাৱাৰ্ছ এইটো ট্ৰু গ্ৰেণ্ডমাদাৰে ফুল গছ লগাই ভাল পাইছিল ডি গ্ৰেণ্ডফাদাৰ নেভাৰ হেল্প গ্ৰেণ্ডমাদাৰ আউট উইথ গাৰ্ডেনিং এইটো ফলছ কাৰণ গ্ৰেণ্ডফাদাৰে গ্ৰেণ্ডমাদাৰক গাৰ্ডেনিঙত সহায় কৰিছিল ই ডিউৰিং দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ দ্য অথৰ স্পেণ্ট হিজ হলিডেজ উইথ হিজ ফাদাৰ এইটো ট্ৰু ৱৰ্ল্ড ৱাৰৰ সময়ত লেখকে তেওঁৰ ফাদাৰৰ সৈতে হলিডেজবিলাক পাৰ কৰিছিল এফ নম্বৰ গ্ৰেণ্ডফাদাৰ্ছ উইচ ডিডণ্ট কাম ট্ৰু গ্ৰেণ্ডফাদাৰৰ উইচটো কেতিয়াও পূৰণ হোৱা নাছিল বাস্তৱায়িত হোৱা নাছিল এইটো ফলছ কাৰণ আমি পাইছোঁ গ্ৰেণ্ডফাদাৰৰ উইচ বাস্তৱায়িত হৈছিল তাৰপিছত তোমালোকৰ এক্টিভিটি আছে কমপ্লিট দ্য ফলোয়িং চেণ্টেন্সেছ ইউজিং টু ইনফিনিটিভ অৰ বেয়াৰ ইনফিনিটিভ ইয়াত থকা চেণ্টেন্সবিলাক উলিয়াব লাগে যিবিলাক টু ইনফিনিটিভ বা বেয়াৰ ইনফিনিটিভ আই ফৰগট টু লক দ্য ডোৰ এইটো টু ইনফিনিটিভ তাৰপিছত আছে শ্বি ট্ৰাইড টু কল হাৰ ফ্ৰেণ্ড এইটো টু ইনফিনিটিভ হয় তাৰপিছত 3 নম্বৰ পিপুল লাইক টু ইট ডিলিচিয়াছ ফুড এইটো টু ইনফিনিটিভ তাৰপিছত হৈছে উই চ হিম লিভ দ্য ৰুম এইটো বেয়াৰ ইনফিনিটিভ কাৰণ ইয়াত টু নাই আই উইচ টু ট্ৰেভেল এৰাউণ্ড দ্য ৱৰ্ল্ড এইটো টু ইনফিনিটিভ দ্য মাদাৰ মেড দ্য চিলড্ৰেন ক্ৰাই এইটো বেয়াৰ ইনফিনিটিভ ডেছ ইজ এ চিন ষ্টিলিং ইজ এ চিন এইটো এটা বেয়াৰ ইনফিনিটিভ ডেছ ইজ ডিভাইন লাভ ইজ ডিভাইন এইটো বেয়াৰ ইনফিনিটিভ ডেছ ফল্ট অফ আদাৰ্ছ ইজ ইজি টু ব্লেমিং দ্য ফল্ট অফ আদাৰ্ছ এইটো বেয়াৰ ইনফিনিটিভ ডেছ এল্ডাৰ্ছ আৱাৰ ডিউটি ৰেচপেক্টিং এল্ডাৰ্ছ আৰ আৱাৰ ডিউটি এইটো বেয়াৰ ইনফিনিটিভ শ্বি ইজ কুইক টু লাৰ্ণ নিউ স্কিলছ এইটো টু ইনফিনিটিভ তাৰপিছত আছে চোৱা শ্বি হাৰ্ড হিম ছিং এ ছং এইটো বেয়াৰ ইনফিনিটিভ আছে তাৰপিছত আছে আই নিড নট এক্সপ্লেইন মাইছেল্ফ টু ইউ এইটো বেয়াৰ ইনফিনিটিভ দে চ হিম এণ্টাৰ দ্য বিল্ডিং এইটো বেয়াৰ ইনফিনিটিভ মানে যিবিলাকত দুটা ভাৰ্ব যোৰা হওঁতে টু নাথাকে এইটো বেয়াৰ ইনফিনিটিভ বুলি কোৱা হয় তাৰপিছত এক্টিভিটি 2 আছে ফিল ইন দ্য ব্লেংকছ ইউজিং দ্য নন ফিনিট ফৰ্মছ অফ দ্য ভাৰ্বছ ইন দ্য ব্ৰেকেটছ নন ফিনিট ভাৰ্ব ইউজ কৰিব লাগে ব্ৰেকেটত থকাবিলাকক আৰু ইয়াৰ এনচাৰ এক্টিভিটিটো কৰি দিয়া হৈছে তোমালোকক চোৱা প্লে ইজ মাই ফেভাৰেট হবি ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ কাৰণে প্লেয়িং ইজ মাই ফেভাৰেট হবি এইটোত ING যোগ কৰি দিয়া হৈছে খালি ভাৰ্বটোৰ লগত নাউন হৈ গৈছে তাৰপিছত আছে 2 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা আই চ হিম ৰিড এ নভেল এইটো হ'ব আই চ হিম ৰিডিং এ নভেল 3 নম্বৰ হি চ এ লোড ট্ৰাক এইটোৰ এনচাৰ হ'ব হি চ এ লোডেড ট্ৰাক 4 নম্বৰ এ ৰোল ষ্টন গেদাৰ্ছ নো মছ এইটো হ'ব এ ৰোলিং ষ্টনছ গেদাৰ্ছ নো মছ 5 নম্বৰ এ বাৰ্ক ডগ সেলডম বাইটছ এইটো হ'ব এ বাৰ্কিং ডগ সেলডম বাইটছ 6 নম্বৰ এ লিটিল লাৰ্ন ইজ এ ডেঞ্জাৰাছ থিং ইয়াৰ এনচাৰ হ'ব এ লিটিল লাৰ্নিং ইজ এ ডেঞ্জাৰাছ থিং 7 নম্বৰ হি লাৰ্ন ড্ৰ এইটো হ'ব হি লাৰ্ন ড্ৰয়িং 8 নম্বৰ নিবেদিতা পাছড দ্য এক্সামিনেশ্যন উইথ ফ্লাই কালাৰ্ছ এইটো ফ্লাইং কালাৰ্ছ হ'ব 9 say is easier than do এইটো হ'ব saying is easier than doing 10 I found the right document এইটো হ'ব I found the written document
11 I like my speak English class. I like my spoken English class. এটো স্পেলিং মিস্টেক হৈ আছে স্পিকিং নহয় স্পোকেন হ'ব he found his steel car এটো হ'ব he found his stolen car stealing নহয় এটো stolen car হ'ব তাৰ পিছত এক্টিভিটি 3 আছে combine the following pairs of sentences দুটা বাক্য কম্বাইন কৰিব লাগে জোৰা দিব লাগে প্ৰথমটো দিয়া হৈছে I saw him he was carrying a basket ইয়াৰ এনসাৰটো হ'ব I saw him carrying a basket তাৰ পিছত 2 নম্বৰত কি দিয়া হৈছে চোৱা 2 নম্বৰটো হৈছে 2 নম্বৰ কোৱেশ্চনটো দিছে they stop for a while they resume their work এটো কম্বাইন কৰিলে হ'ব they stopped for a while and then resumed their work 3 নম্বৰত দিছে he pulled the chair he sat down answer হ'ব he pulled the chair and sat down 4 নম্বৰ he read the book he returned it to the library ইয়াৰ answerটো হ'ব he read the book and returned to the library 5 নম্বৰ he walked a long distance he sat down for some rest ইয়াৰ কম্বাইন হ'ব after walking a long distance he sat down for some rest তাৰ পিছত 6 নম্বৰ this is a chair its legs are broken এটো হ'ব this is a chair with its broken legs 7 নম্বৰ he is a businessman he is established এটো হ'ব he is an established businessman তাৰ পিছত 8 নম্বৰ I saw a dog it was barking এটো হ'ব I saw a barking dog এইখিনি এনসার তোমালোকক কৰি দিয়া হৈছে তোমালোক সকলোৱে ভালকে পঢ়িবা শিকিবা আৰু কোৱেশ্চন আনসাৰ বিলাক লিখি লবা চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ